সো আমি লাষ্ট পঢ়িছিলোঁ যে ভিডিঅ'ত কনষ্ট্ৰাক্টৰ কি হয়, তোমাৰ কনষ্ট্ৰাক্টৰৰ টাইপছ কেইটা হয়, কনষ্ট্ৰাক্টৰ তোমাৰ ক্লাছৰ ভিতৰত কেনেকৈ ডিক্লেয়াৰ কৰে, ক্লাছৰ বাহিৰত কেনেকৈ ডিক্লেয়াৰ কৰে, দেন আমি কৈছিলোঁ কনষ্ট্ৰাক্টৰ অভাৰলোডিং পঢ়িছিলোঁ। অ'কে, চ' আজি এইটো ভিডিঅ'ত আমি কি পঢ়িম তোমাৰ কনষ্ট্ৰাক্টৰ কল কৰাৰ ৱে'কেইটা, দেন তোমাৰ কপি কনষ্ট্ৰাকশ্যন চাম। সেই কপি কনষ্ট্ৰাক্টৰ তুমি কেনেকৈ ডিক্লেয়াৰ কৰিবা, কেনেকৈ ডিফাইন কৰিবা, তাৰপিছত কেনেকৈ তাৰ ৱৰ্কিং, তাৰ প্ৰগ্ৰেমো চাম। ঠিক আছে, ত' ফাৰ্ষ্টত আহি যাওঁ আমি কি হয় তোমাৰ ৱেজ টু কল কনষ্ট্ৰাক্টৰ। তাৰমানে কি হয়, আমি যে কনষ্ট্ৰাক্টৰ যে বনাইছোঁ, কনষ্ট্ৰাক্টৰটো কল কৰিবলৈ আমি তাক দুটা টাইপত কল কৰিব পাৰোঁ। ঠিক আছে, এটা হৈ গ'ল তোমাৰ ইমপ্লিচিট কল আৰু এটা হৈ গ'ল তোমাৰ এক্সপ্লিচিট কল। অ'কে, চ' ইমপ্লিচিট কল কৰা মানে কি হ'ল চোৱা, আমি কনষ্ট্ৰাক্টৰটো বনালোঁ। ঠিক আছে, কনষ্ট্ৰাক্টৰটো বনোৱাৰ পিছত আমি যেতিয়া মেইন ফাংচনত কল কৰিম, যেতিয়া আমি মেইন ফাংচনত কল কৰিম তেতিয়া আমি সেই কনষ্ট্ৰাক্টৰটোক মেনশ্যন নকৰোঁ। মানে আমি যেতিয়া কল কৰিম, কল কৰোঁতে আমি যদি সেই কনষ্ট্ৰাক্টৰটো মেনশ্যন নকৰাকৈ কল কৰোঁ, তেতিয়া সেইটো কি হ'ব, তোমাৰ ইমপ্লিচিট কল বুলি কোৱা হ'ব। ঠিক আছে, ক্লিয়াৰ নে? আৰু যেতিয়া আমি কনষ্ট্ৰাক্টৰটো বনাম আৰু কনষ্ট্ৰাক্টৰটো বনাই আমি যেতিয়া আমি সেই কনষ্ট্ৰাক্টৰটো মেনশ্যন কৰি লৈ বা কনষ্ট্ৰাক্টৰটো ইউজ কৰি লৈ আমি কল কৰিম, সেইটোক কয় এক্সপ্লিচিট কনষ্ট্ৰাক্টৰ বা এক্সপ্লিচিট কল। ঠিক আছে, মেইন ডিফাৰেঞ্চ এইটোৱে। এতিয়া ইমপ্লিচিটৰ একদম চিম্পল এক্সাম্পলটো চোৱা, আগৰ প্ৰগ্ৰেমটো লৈ বনাইছোঁ। তোমাৰ চোৱা, ষ্টুডেণ্ট নামৰ এটা ক্লাছ বনাইছোঁ, তাত তোমাৰ ডেটা দিছোঁ, তোমাৰ SID আৰু এটা মাৰ্কছ দিছোঁ। ঠিক আছে, দেন তোমাৰ পাব্লিকত কি বনাইছোঁ, কনষ্ট্ৰাক্টৰ এটা বনাইছোঁ। কনষ্ট্ৰাক্টৰটোৰ নেম কি দিছোঁ, ষ্টুডেণ্ট, তাৰমানে আমাৰ ক্লাছ নেমৰ লগত ছেইম ষ্টুডেণ্ট। দেন তাত তোমাৰ পেৰামিটাৰ্ছ পাছ কৰাইছোঁ, তোমাৰ ইন I আৰু ফ্লোট J। ঠিক আছে, সেইডোখৰলৈকে ঠিক আছে। দেন তোমাৰ সেইটো কনষ্ট্ৰাক্টৰটোৰ ভিতৰত আমি তাৰ ষ্টেটমেণ্টকেইটাও পাছ কৰি দিছোঁ। দেন যেতিয়া আমি মেইন ফাংচন কল কৰিছোঁ, চোৱা এতিয়া ইণ্ট মেইন ইউজ কৰিছোঁ। ইণ্ট মেইন ইউজ কৰিলে যেতিয়া আমি তোমাৰ ষ্টুডেণ্ট নামৰ ক্লাছ নেমটোৰ অবজেক্ট বনাইছোঁ SI বুলিকে, তাত তোমাৰ কি কৈছোঁ 4,100 তোমাৰ ভেলু দুটা পাছ কৰিছোঁ পেৰামিটাৰ দুটা দেই। ঠিক আছে, তাৰপিছত আমি কল কৰিছোঁ। ঠিক আছে, চোৱা ইয়াতে আমি কি কৰিলোঁ, ক্লাছটোৰ অবজেক্ট এটা বনাই জাষ্ট কল কৰিছোঁ। ঠিক আছে, আৰু পেৰামিটাৰ দি লৈ, কিন্তু ইয়াত চোৱা কনষ্ট্ৰাক্টৰটো আমি ইউজ কৰা নাই বা কনষ্ট্ৰাক্টৰটোক আমি মেনশ্যন কৰা নাই। ঠিক আছে, কনষ্ট্ৰাক্টৰটো অলৰেডি ইউজ হৈ আছে, কিন্তু আমি এতিয়া কি কৰিছোঁ, কনষ্ট্ৰাক্টৰটোক কোনো নাম মেনশ্যন কৰা নাই। চ' এইটো কি হ'ল, তোমাৰ ইমপ্লিচিট কল বুলি কোৱা হয়। ঠিক আছে, এটা হ'লে ক্লিয়াৰ। তো নেক্সটটো আহিছে এক্সপ্লিচিট, তাৰ এক্সাম্পল চোৱা। তো ইয়াত চোৱা, ছেইম আমি ষ্টুডেণ্ট নামৰ এটা ক্লাছ বনাইছোঁ, তাত ডেটা দিছোঁ। দেন পাব্লিকত তোমাৰ এটা কনষ্ট্ৰাক্টৰ বনাইছোঁ ষ্টুডেণ্ট, তাতো ছেইম তোমাৰ ইন I and ফ্লোট J পাছ কৰাইছোঁ। তাত SID টো 1 বুলিকে আৰু মাৰ্কছটো J বুলিকে ডিক্লেয়াৰ কৰিছোঁ। দেন ক্লাছটো বন্ধ কৰিলোঁ। অ'কে, নেক্সট তোমাৰ চোৱা, যেতিয়া মেইন ফাংচন কল কৰিছোঁ, ইণ্ট মেইন বনাই যেতিয়া কল কৰিছোঁ, ইয়াত চোৱা ষ্টুডেণ্ট S2 ইকুৱেল টু ষ্টুডেণ্ট 5,200। ইয়াত কি ইউজ কৰিছোঁ আমি, ফাৰ্ষ্টত ষ্টুডেণ্টটো কি হয়, তোমাৰ ক্লাছ নেম হয়। ফাৰ্ষ্টত ষ্টুডেণ্টটো ক্লাছ নেম হয়, সেইটো ক্লাছৰ এটা আমি অবজেক্ট বনাইছোঁ S2 বুলিকে। ঠিক আছে, তাৰপিছত ইকুৱেলটো আমি কি কৰিছোঁ, আমি সেই কনষ্ট্ৰাক্টৰটোৰ নাম দিছোঁ ষ্টুডেণ্ট, আৰু সেই কনষ্ট্ৰাক্টৰটোৰ ভিতৰত আমি কি কৰিছোঁ, তোমাৰ দুটা পেৰামিটাৰ পাছ কৰিছোঁ 5,200। অ'কে, ডিফাৰেঞ্চটো বুজি পালা? ফাৰ্ষ্টটোত ইমপ্লিচিট কল কৰা মানে কি হৈ গ'ল, আমি ইয়াৰ কনষ্ট্ৰাক্টৰ ইউজ কৰিছোঁ, কিন্তু কনষ্ট্ৰাক্টৰৰ নামটো আমি ষ্টেটমেণ্টত মেনশ্যন কৰা নাই। সেইটো হৈ গ'ল তোমাৰ ইমপ্লিচিট। আৰু এক্সপ্লিচিটটো কি হৈ গ'ল, যোনটোত আমি তাক ইউজটো কৰোঁ এই দুটাতে, কিন্তু তাক আমি মেনশ্যনো কৰি দিওঁ ষ্টেটমেণ্টত। বুজিলা নহয় ডিফাৰেঞ্চটো এক্সপ্লিচিট কল আৰু ইমপ্লিচিট কলৰ? এতিয়া চাম আমি কপি কনষ্ট্ৰাক্টৰ কি হয়। ঠিক আছে, ইয়াত কি লিখা আছে, ইট ইজ এ কনষ্ট্ৰাক্টৰ অফ দ্য ফৰ্ম ক্লাছ নেম ampersand. Compiler will use the copy constructor whenever you initialize an instance using value of another instance of same type. ঠিক আছে, ইম্পৰ্টেণ্ট লাইনটো কি হয়, whenever you initialize an instance using value of another instance. বুজিলা, একদম চিম্পল ৱৰ্ডত বুজাইছোঁ। তুমি যেতিয়া এটা অবজেক্ট ক্ৰিয়েট কৰিবা, বুজিলা, যেতিয়া আমি কল কৰোঁতে আমি অবজেক্ট ক্ৰিয়েট কৰোঁ নহয়, অবজেক্ট ক্ৰিয়েট কৰোঁতে কি কৰোঁ, তাৰ কাৰণে ভেলুকেইটা আমি লওঁ। দেখিছা, মানে কি হয়, যেতিয়া আমি এটা ক্লাছৰ অবজেক্ট বনাওঁ, তাৰ নিজৰ ভেলিউ থাকে। ঠিক আছে, এতিয়া কপি কনষ্ট্ৰাক্টৰ মানে কি হৈ গ'ল, তুমি যেতিয়া এটা ইনষ্টেঞ্চ ক্ৰিয়েট কৰিবা, তাৰমানে তুমি যেতিয়া আমি অবজেক্ট এটা ক্ৰিয়েট কৰিবা, সেই অবজেক্টটো ক্ৰিয়েট কৰোঁতে তুমি তাৰ ভেলুখিনি নহয় বেলেগ এটা অবজেক্টৰ পৰা ল'বা। মানে বুজিলা, তাৰ নিজৰ অবজেক্ট নাই, তুমি এটা অবজেক্ট বনাবা, তাৰ ভেলুখিনি তুমি বেলেগ এটা অবজেক্টৰ পৰা ল'বা, তেতিয়া তোমাৰ কি হয়, কপি কনষ্ট্ৰাক্টৰটো হৈ যায়। ঠিক আছে, এক্সাম্পলটো চোৱা,
আমি নৰ্মেলি যেতিয়া এটা ক্লাছৰ অবজেক্ট বনাওঁ এটা যেনেকৈ তোমাৰ ক্লাছ নেমটো আমাৰ ষ্টুডেণ্ট আৰু তাৰ আমি অবজেক্ট এটা বনাইছোঁ S1 বুলিকে তেতিয়া কি হয় ডিফল্ট কনষ্ট্ৰাক্টৰ এটাও কল হয় আমি যেতিয়া নৰ্মেলি জানোৱে যে যেতিয়া আমি এটা অবজেক্ট ক্ৰিয়েট কৰোঁ অবজেক্টটো ক্ৰিয়েট কৰাৰ লগে লগে এটা ডিফল্ট কনষ্ট্ৰাক্টৰ আমাৰ ক্ৰিয়েট হৈ যায় ঠিক আছে সো তাৰ লাগিলে কনষ্ট্ৰাক্টৰ থাকক বা নাথাকক আমাৰ ডিফল্ট কনষ্ট্ৰাক্টৰ এটা ক্ৰিয়েট হৈ যায় ঠিক আছে নেক্সট এক্সাম্পল চোৱা আমি অবজেক্ট নম্বৰ 2 ক্ৰিয়েট কৰিছোঁ ষ্টুডেণ্ট মানে সেম ক্লাছৰে দুই নম্বৰ অবজেক্টটো ক্ৰিয়েট কৰিছোঁ S2 বুলিকে আৰু তাত আমি কি ইনিশিয়েলাইজ কৰিছোঁ S1 তাৰ মানে কি হৈছে তুমি সেই ষ্টুডেণ্ট নামৰ ক্লাছৰ এটা অবজেক্ট বনাইছা S2 আৰু তাত কি ভেলুজখিনি কৰিছা ইনিশিয়েলাইজ S1ৰ ভেলুখিনি ঠিক আছে নহয় তেতিয়া কি হয় তোমাৰ কপি কনষ্ট্ৰাক্টৰটো কল হয় ক্লিয়াৰ যে কপি কনষ্ট্ৰাক্টৰটো কি হয় ঠিক আছে তো নেক্সট পইণ্ট কি কৈছে এ কপি কনষ্ট্ৰাক্টৰ টেক্স এ ৰেফাৰেন্স টু এন অবজেক্ট অফ দ্য সেম ক্লাছ এজ এ আৰ্গুমেণ্ট তো চিম্পলি মই কৈছোঁ যে কপি কনষ্ট্ৰাক্টে কি কৰিব পাৰে বেলেগ এটা অবজেক্টক নিজৰ আৰ্গুমেণ্ট হিচাপে পাছ কৰিব পাৰে বা ইউজ কৰিব পাৰে ঠিক আছে ওকে সো এতিয়া চোৱা কপি কনষ্ট্ৰাক্টৰটো ডিক্লেয়াৰ কেনে কৰে কপি কনষ্ট্ৰাক্টৰ ডিফাইন কেনে কৰে ঠিক আছে আৰু এই কপি কনষ্ট্ৰাক্টৰটো কেতিয়া ইউজ হয় আমাৰ যেতিয়া আমি কলিঙৰ পাৰ্টত হয় মেইন ফাংচনৰ ভিতৰত হয় ঠিক আছে সো এইটো মনত ৰাখিবা যে কপি কনষ্ট্ৰাক্টৰটো ক'তনো ক্ৰিয়েট হয় কেনেকৈনো ক্ৰিয়েট হয় বেলেগকৈ প্ৰগ্ৰেমে আছে নেকি সেইটো নহয় তোমাৰ কি হয় মেইন ফাংচনৰ ভিতৰত হ'ব ঠিক আছে সো কপি কনষ্ট্ৰাক্টৰ তোমাৰ কি হ'ল কপি কনষ্ট্ৰাক্টৰটোৱে বেলেগ এটা অবজেক্টৰ ৰেফাৰেন্সটো সি ষ্ট'ৰ কৰে ঠিক আছে সো এইটো লাইন মনত ৰাখিবা যে সি বেলেগ এটা অবজেক্টৰ ৰেফাৰেন্স সি ষ্ট'ৰ কৰে ওকে আৰু এই কপি কনষ্ট্ৰাক্টৰটো তোমাৰ কেতিয়া কল হ'ব যেতিয়া তুমি এটা ইনষ্টেন্স ক্ৰিয়েট কৰিবা আৰু সেই ইনষ্টেন্সটোৱে বেলেগ এটা ইনষ্টেন্সৰ ভেলু ইউজ কৰিব তেতিয়া তোমাৰ কপি কনষ্ট্ৰাক্টৰটো কল হ'ব ঠিক আছে একদম জেনেৰেল এক্সাম্পল চোৱা এতিয়া ধৰি লোৱা ক্লাছত বোলে এটা ষ্টুডেণ্ট আহিলে ঠিক আছে ক্লাছলৈ এটা ষ্টুডেণ্ট আহিলে তাক মই এটা ভেলু দিলোঁ তাক মই ভেলু এটা দি দিলোঁ বা তাক মই নাম্বাৰ এটা দিলোঁ ঠিক আছে সো ক্লাছলৈ নেক্সট আৰু এটা ষ্টুডেণ্ট আহিলে সো তাক মই সেই বেলেগ ভেলু নিদিলৈ যোনটো ফাৰ্ষ্ট ষ্টুডেণ্টক যোনটো ভেলু দিছিলোঁ সেইটোকে যেতিয়া আকৌ মই ছেকেণ্ড ল'ৰাটোকো দি দিম তেতিয়া কি হ'ব তোমাৰ কপি কনষ্ট্ৰাক্টৰ ইউজ হ'ব কনচেপ্ট বুজিলা নহয় কপি কনষ্ট্ৰাক্টৰ কেলে ইউজ হয় বা কেতিয়া ইউজ হয় সো এতিয়া চোৱা যে আমি কপি কনষ্ট্ৰাক্টৰটো কেনেকৈ ডিক্লেয়াৰ কৰিম ঠিক আছে বা কেনেকৈ আমি ডিফাইন কৰিম সো ফাৰ্ষ্ট তাৰ চিনটেক্সটো কি হয় প্ৰথমতে মানে ক্লাছ নেম তোমাৰ কি হ'ব কনষ্ট্ৰাক্টৰৰ লগত সেম ষ্টুডেণ্ট নেক্সট তোমাৰ কনষ্ট্ৰাক্টৰ নেম $s ঠিক আছে সো এইটো তোমাৰ চিনটেক্স হয় ক্লাছ নেম কনষ্ট্ৰাক্টৰ নেম $s ঠিক আছে সো এছটো তোমাৰ অবজেক্ট হয় তাৰ মানে কি হ'ব যেতিয়া তোমাৰ যিয়ে ভেলু হ'ব এটা অবজেক্টত ষ্ট'ৰ হ'ব যিয়ে ভেলু দিয়া হ'ব এটা অবজেক্টত ষ্ট'ৰ হ'ব বুজিলা নহয় এতিয়া আমি সেই সেম এক্সাম্পলটোতে আমি দুটা আমাৰ ভেলু লৈছিলোঁ ষ্টুডেণ্ট আইডি লৈছিলোঁ আৰু এটা ষ্টুডেণ্টৰ মাৰ্কছ লৈছিলোঁ ঠিক আছে এতিয়া আমি একেটা অবজেক্টতে ষ্ট'ৰ কৰিবলৈ কেনেকৈ লিখিব লাগিব চোৱা ফাৰ্ষ্টত চিনটেক্সটো লিখিলা কাৰ্লি ব্ৰেচেট ষ্টাৰ্ট কৰিলা দেন আমাৰ ফাৰ্ষ্ট কি আছিলে SID আছিলে ওকে সো SIDটো আমি ক'ত ষ্ট'ৰ কৰিছোঁ s.sid এছটো আমাৰ কিবা অবজেক্ট এটা তুমি অবজেক্ট যিয়ে ক্ৰিয়েট কৰা অবজেক্টৰ নাম তুমি যি দিয়া এতিয়া মই ইয়াত s দিছোঁ কাৰণে s.sid দিছোঁ যদি তুমি অবজেক্টৰ নেম a দিয়া b দিয়া c দিয়া তোমাৰ কথা অবজেক্টৰ নেম .sid বুজিলা নেক্সট আমাৰ কি আছিলে ভেলুটো তোমাৰ মাৰ্কছ আছিলে সো মাৰ্কছ ইকুৱেল টু কি কৰিছোঁ s.marks এতিয়া কাম কেনে কৰিম পিছত এক্সপ্লেইন কৰি দিম এতিয়া কেনেকৈ ডিক্লেয়াৰ কৰে বা কেনেকৈ ডেফিনেশ্যন দিয়ে সেইটো চাই লোৱা ঠিক আছে তো ফাৰ্ষ্টত আমি কি কৰিব লাগিব যে আমি সিনটেক্সটো কপি কনষ্ট্ৰাক্টৰ সিনটেক্সটো কি হয় আমাৰ তোমাৰ ক্লাছ নেম কনষ্ট্ৰাক্টৰ নেম তোমাৰ অবজেক্ট নেম যি অবজেক্ট দিয়া তুমি দেন কাৰ্লি ব্ৰেচেছ ষ্টাৰ্ট কৰিম দাত তোমাৰ কি হ'ব আমাৰ যোনটো ভেলু আমি লৈছোঁ ভেলু ল'ম তুমি সেইটো ইকুৱেল টু কি কৰিবা সেই অবজেক্টটোৰ লগত ইনিচিয়েলাইজ কৰি দিবা ঠিক আছে যেনেকৈ আমি SID ইকুৱেল টু s.sid দিছোঁ আকৌ নেক্সট মাৰ্কছ ইকুৱেল টু s.marks দিছোঁ তাৰমানে কি হৈছে SIDটো এক্সট্ৰাকৈ আমি লৈছোঁ কিন্তু আকৌ আমি সেই SIDটো আমি সেই নিউ অবজেক্টটোত আমি ইনপুট কৰিছোঁ বা ইনিচিয়েলাইজ কৰিছোঁ মাৰ্কছটো আমি আগত এবাৰ লৈছোঁ বাট তাক আমি আকৌ ইকুৱেল কি কৰিছোঁ সেই নতুন অবজেক্টটো যে এছৰ লগত আমি তাক আকৌ ইনিচিয়েলাইজ কৰিছোঁ এইটো ক'লে ঠিক আছে সো কল কৰোঁতে কি হ'ব চোৱা এতিয়া যেতিয়া আমি ফাৰ্ষ্ট অবজেক্টটো বনাই ক্ৰিয়েট কৰিম ষ্টুডেণ্ট S1 বনাই 3,70 লৈ এইটো কল কৰিছোঁ তেতিয়া আমাৰ কি হ'ব আগৰ আমি প্ৰিভিয়াছ এক্সাম্পলটো চাবা যে তাত পেৰামিটাৰ যোনটো কনষ্ট্ৰাক্টৰ আছিলে ষ্টুডেণ্ট নামৰ তালৈহে গুচি যাব 3টো যাব তোমাৰ ক'লে ইনটোলৈ যাব ইনটো তোমাৰ কি হয় তোমাৰ আমাৰ ৰোল নম্বৰ আছিলে মেবি আৰু তোমাৰ 70টো ক'লে যাব তোমাৰ মাৰ্কছলৈ যাব
ঠিক আছে ওকে এটা নেক্সট চাবা সেকেন্ড আইডিটো আমি যেটা সেকেন্ড অবজেক্ট আমি কল কৰিম এটা সেম ক্লাছৰ ষ্টুডেণ্ট ক্লাছৰ আমি এটা সেকেন্ড অবজেক্ট এটা ক্ৰিয়েট কৰিছোঁ s2 আৰু তাত আমি প্যাৰামিটাৰছ কি দিছোঁ চোৱা s1 ঠিক আছে না ফাৰ্ষ্টত আমি কি কৰিছিলোঁ প্যাৰামিটাৰ দিয়াৰ লগে লগে আমি তাত ভ্যালু পাস কৰিছিলোঁ নেক্সটত আমি এটা অবজেক্টটোত আমি প্যাৰামিটাৰ হিচাপে কি পাস কৰিছোঁ অবজেক্টে পাস কৰিছোঁ s1 দেখিছা না এটা এটো হলে কি হ'ব তোমাৰ হে s1 টো যেতিয়া কল হ'ব s1 টো কলে যাব হে তোমাৰ s1 ভ্যালু তুলে যাব সো s1 হে s ৰ ইনস্ট্যান্স লৈ ল'ব বুঝলা সো s ৰ ইনস্ট্যান্স কি হ'ব এটা ফাৰ্ষ্ট এটা আউটপুটটো চাম আউটপুটটো লিখি দিছো আউটপুটটো চোৱা যেতিয়া s1 SID টো কল হৈছিলে তেতিয়া ভ্যালু 3 কল হৈছে বাট ভ্যালু 3 আহি গৈছে ঠিক আছে আৰু s1 মার্কস যেটা আমি কল কৰিছিলো তেতিয়া তাত কি হৈছে 7 টো তোমাৰ ইনিশিয়ালাইজ হৈ গৈছে ঠিক আছে এতিয়া নেক্সট s2 যেতিয়া আমি কল কৰিছো s2 টো কি হৈছে আমি এতিয়া s2 ত আমি s1 এ মানে পাস কৰিছো ঠিক আছে সো s2 পাস কৰাৰ লগে কি হ'ব s2.sid ইকুৱেলস টু কি হয় s.sid হয় হয়নে আৰু s.sid মানে কি হয় আমাৰ s.sid তো আমাৰ ইকুৱেলস টু কি হয় s1.sid হয় ঠিক আছে আৰু s1.sid আমাৰ ভ্যালুটো কি দিটো আছে অলৰেডি 3 বুলি দি থোৱা আছে সো অটোমেটিক্যালি কি হৈ গ'ল হি 3 হৈ থাকিলে আৰু নেক্সট এতিয়া s2 যেতিয়া আমি মার্কস টো কল কৰিছো s2.marks দিছো তেতিয়া হি কি হ'ব s2.marks তোমাৰ ইকুৱেলস টু কি হ'ব s.marks হৈ গৈছে ঠিক আছে আৰু s.marks টো তোমাৰ আমাৰ ইকুৱেলস টু কি হয় s1.marks হয় ঠিক আছে কাৰণ সেম অবজেক্টে কল হৈছে আৰু এতিয়া s1.marks ৰ ইকুৱেল টু মানে আমাৰ ভ্যালুটো কি দি আছে 70 সো আলটিমেটলি s2.marks ৰ ভ্যালুটো কি হৈ গ'ল তোমাৰ 70 হৈ গ'ল বুজিছা নহয় নে খেলিমেল লাগিছে অকমান আকৌবা সিম্পলি কৰি দিছো চোৱা সো SID টো আমি কি বুলি ইনিশিয়ালাইজ কৰি দিছো আমি SID টো আমি কি কৰিছো 3 বুলিকে ফাৰ্স্ট অবজেক্টটো কাৰণে ঠিক আছে আৰু ফাৰ্স্ট অবজেক্টটো কাৰণে মার্কস টো আমি কি ইনিশিয়ালাইজ কৰিছো 70 ওকে সো ফাৰ্স্ট অবজেক্টটোৰ কাৰণে তাৰ ভ্যালুটো হৈ গ'ল মানে ফাৰ্স্ট অবজেক্টটোৰ কাৰণে তাৰ SID ভ্যালুটো হৈ গ'ল 3 আৰু ফাৰ্স্ট অবজেক্টটোৰে মার্কসৰ ভ্যালুটো হৈ গ'ল তোমাৰ 70 ওকে আৰু কপি কনস্ট্ৰাক্টৰ যদি আমি কল কৰিম তাৰ মানে কি হ'ব ফাৰ্স্টক যোনটো আমি দিম সেকেন্ডটোও হেতুৱে ল'ব ঠিক আছে সো সেকেন্ড অবজেক্টটো আমি ক্ৰিয়েট কৰোতে ষ্টুডেন্ট s2 দিছো আৰু s2 ত আমি কি কৈছো s1 কে কল কৰি দিছো ঠিক আছে s1 ক কল কৰাৰ লগে লগে কি হৈছে s1 ৰ ভ্যালুটো অলৰেডি 3 আৰু 70 আছে আমাৰ এক্সাম্পলৰ মতে হয়নে 3 আৰু 70 আছে কাৰণ s2 টোৰ নিজৰ আইডি থাকিব আৰু s2 টোৰ নিজৰ মার্কস থাকিব ঠিক আছে সো হে যেতিয়া আমি একেটাকে দি দিছো সো s2 ৰ কাৰণেও SID কি হ'ব 1 ৰ যি হয় হেতুৱে হ'ব 3 হ'ব সো আৰু s2 ৰ কাৰণে মার্কস কি হ'ব যোনটো s1 ৰ কাৰণে হয় হেতুৱে হ'ব তাৰ মানে 70 হ'ব তো আলটিমেটলি কি হ'ব s1 ৰ ভ্যালু 3 and 70 থাকিব আৰু s2 ৰ ভ্যালু 3 and 70 থাকিব বুঝলা নহয় কিন্তু এটা ওয়ার্কিংটো কোন তোমাৰ কনফিউজন হয় সেই ওয়ার্কিংটো কনফিউজনৰ কাৰণে তুমি প্ৰ্যাকটিক্যালি কৰিলে তোমাৰ গম পাই যাবা যে কোনটো ভ্যালু কাৰ কাৰণে আমি লোৱা হৈছে ঠিক আছে কনসেপ্টটো খালি একেই থাকিলে তো সিম্পল এক্সাম্পলটো এটা লবা যে এটা ক্লাছৰুমত বোলে ফাৰ্স্ট যোনটো ষ্টুডেন্ট আহিলে তাক মই বোলে এটা নাম্বাৰ দিলো ঠিক আছে আকৌ সেকেন্ড আৰু এটা ষ্টুডেন্ট আহিলে তাক মই বেলেগ নাম্বাৰ দি সেই ফাৰ্স্ট লৰ্ডক যোনটো দিছিলো সেই নাম্বাৰটোকে ৰেফাৰ কৰি দিছিলো বুঝলা তাক বেলেগকে মই কোন নাম্বাৰ দিয়া নাই সেকেন্ড লৰ্ডটোক ফাৰ্স্ট লৰ্ডটোক যোনটো দিছিলো হেতুকে তাক ৰেফাৰ কৰি দিছো নতুনটো হেতু তেতিয়া তোমাৰ কি হ'ব কপি কনস্ট্ৰাক্টৰ কল হ'ব ঠিক আছে সো এডোখৰ লাগি অকল জাস্ট খালি কনসেপ্ট বিটা ক্লিয়াৰ ৰাখা যে কনস্ট্ৰাক্টৰটো কল হোৱা দুটা টাইপ আছে দুটা প্ৰকাৰে আমি তোমাৰ কনস্ট্ৰাক্টৰ কল কৰিব পাৰো এটা গল ইমপ্লিসিট এটা গল এক্সপ্লিসিট ঠিক আছে আৰু নেক্সট চাবা যে ইম্পৰ্টেন্ট টপিক কপি কনস্ট্ৰাক্টৰটো কি হয় তাৰপিছত কপি কনস্ট্ৰাক্টৰটো আমি কেনেকৈ কল কৰো কেনেকৈ ডিক্লেয়াৰ কৰো হেতু মনত ৰাখা দেন নেক্সট চাম আমি কপি কনস্ট্ৰাক্টৰটো কল কেতিয়া হয় কি সিচুৱেশনত আমাৰ কপি কনস্ট্ৰাক্টৰটো কল হয় ঠিক আছে সো এডোখৰলৈকে কনসেপ্ট বিটা ক্লিয়াৰ ৰাখা বাকি প্ৰগ্ৰাম যেতিয়া কৰিম আমাৰ কনসেপ্ট মানে অটোমেটিক্যালি ইজি লাগি যাব ওকে এডোখৰলৈকে বাস খালি কনসেপ্ট বিটা ক্লিয়াৰ ৰাখা কপি কনস্ট্ৰাক্টৰটো কি হয় কেনেকৈ ডিক্লেয়াৰ কৰে তাৰপিছত কপি কনস্ট্ৰাক্টৰটো কাম কেনে কৰে ওকে